নমস্কাৰ 2-3 মিনিট হাতত লৈ আজিৰ এই ভিডিঅ'টো গোটেইটো চাই যাওক। মই কথা দি আছোঁ খুবেই বেছি ভাল পাব কাপোৰ কেইযোৰ আপোনালোকে। নুনি কটনৰ সাইড বৰ্ডাৰ ফিক্সড, বহুতে পেনেল ডিজাইন বুলিও কয়। মাজে মাজে আপোনালোকে বিচাৰি থাকে সাইড বৰ্ডাৰ ফিক্সড কটনত, যিকোনো কটন কাপোৰত, ৱাশ কটন হওক বা নুনি কটন বা কেঁচাপাত কটন, সবতকৈ বেছি কিন্তু ভাল পায় আপোনালোকে ইয়াত নুনি কটনৰ সাইড বৰ্ডাৰ ফিক্সডে। আজি মই এইটো ভিডিঅ'ত বহুত কেইযোৰ ৰং দেখাম। তাৰ মাজতো কিছুমান ৰং আছে যোনকেইটা এইটো ভিডিঅ'ত নাই, যেনেকৈ ধৰক এই সেটটোৰে কালাৰ কম্বিনেশ্যন বেলেগ বেলেগ আছে। প্ৰথম যে দেখালোঁ ৰংটো কি ধুনীয়া আছিলে ন, ডাৰ্ক কফিত হালধীয়া। এইযোৰ যেনেকৈ লাইট অৰেঞ্জত হালধীয়া ফুল আছে, এইযোৰ সেম আকৌ লাইট অৰেঞ্জতে ফিৰোজি কালাৰ ফুলৰ, লাইট অৰেঞ্জত পাৰ্পল লেভেণ্ডাৰ কালাৰ ফুলৰ, তেনেকৈ বেলেগ বেলেগ আছে। তেনেকৈ প্ৰত্যেককেইটা কাপোৰৰে বেলেগ বেলেগ শ্বেডছ আছে। এইটো যেনেকৈ লেভেণ্ডাৰতে লেভেণ্ডাৰ আৰু লেভেণ্ডাৰতে আপোনাৰ হালধীয়া ফুলৰো আছে, লেভেণ্ডাৰতে পিংক পিচ কালাৰ ফুলৰো আছে। চ' সবকেইটা ডিজাইনৰ মই এটা এটা যোৰা আপোনালোকক দেখাই আছোঁ, এটা এটা কম্বিনেশ্যন। যদি আপোনালোকে ইয়াৰ পৰা বুকিং কৰি কিবা নাপায় তেনেহ'লে হোৱাটছএপ কৰিলে আমি আপোনালোকক ইয়াৰ যি অপশ্যনছ বেলেগ আছে ফটো দি দিম। এই যোৰাটো মোৰ বহুত ভাল লাগিছে। এইযোৰ যেনেকৈ লাইট লেভেণ্ডাৰৰ ওপৰতে ডাৰ্ক লেভেণ্ডাৰ সূতাৰ কাম কৰা, এইযোৰ ছেইম আকৌ অলপ ডাৰ্ক লেভেণ্ডাৰত হালধীয়া ফুলৰ কাম কৰা, লেভেণ্ডাৰতে পিচ পিংক ফুলৰ কাম কৰা, এনেকুৱা সেটো পাব। এই ডিজাইনটো, এই ৰংটো কিন্তু ডাৰ্ক কালাৰ, একদম প্ৰথমে এটা ডাৰ্ক ৰং দেখাইছিলোঁ ডাৰ্ক কফি, এইযোৰ অলপ ডাৰ্ক মাৰুন টাইপৰ হালধীয়া ফুলৰে কাম কৰা। আজিকালি হয়তো আপোনালোকে লক্ষ্য কৰিছে বহুত কাপোৰতে হালধীয়া টাচটো থাকে। বহুতে কয় হালধীয়া ফুলটো থাকিলে কাপোৰযোৰ বহুত বেছি উজ্জ্বল হয়। কটন কাপোৰতো পায় হালধীয়া ফুলটো, টচৰ কাপোৰতো মই বহুতেই দিছোঁ আপোনালোকক য়েল্ল' ফ্লাৱাৰৰ, আৰু এতিয়া নুনি কটনৰ ওপৰতো হালধীয়া ফুল বহুতকেইটা কাপোৰত। আজি কিন্তু মই হালধীয়া বাদেও ৰং দেখাম। এইটো যেনেকৈ এটা যে পিচত দেখাইছিলোঁ য়েল্ল' কালাৰ ফুল, এইটো পিচতে অলপ অলপ হালধীয়া আছে আৰু ফিৰোজী ৰঙৰ। কাপোৰ কেইযোৰৰ কোৱালিটি যে বহুত বেছি ভাল হৈছে, ওচৰৰ পৰা চালে গম পাব। দেখিবলৈ একদম এমব্ৰইডাৰী কৰা নিচিনাই লাগে, একদম 3D ৱাৰ্কৰ নিচিনা কামটো হৈছে। যদি আপোনালোকে বিচাৰে মই ফটো একপি পঠাই দিম, বা বুকিং কৰাৰ পিছত যদি এবাৰ ভিডিঅ' কল কৰিও চাব পাৰে, ভিডিঅ' কল কৰিও চাব পাৰে। আৰু এইকেইটা কাপোৰৰ লগত মেখেলা, চাদৰ, ব্লাউজ পিছৰ স্লিভছত এটা পাৰিও থাকিব। এক্সট্ৰাকৈ আৰু ছাইড পট্টি লগাব নালাগে কাৰণে কাপোৰ কেইযোৰ যদি আপোনালোকে আমাৰ ইয়াতে চিলাই কৰে তেনেহ'লে 200 টকা এক্সট্ৰা লোৱা হ'ব। আৰু অসমৰ বাহিৰত যদি শ্বিপমেণ্ট লয় তেতিয়াহ'লে 100 ৰুপিজ এক্সট্ৰা শ্বিপিং চাৰ্জেছো লোৱা হ'ব। অসমৰ ভিতৰতে কোনো ধৰণৰ শ্বিপিং চাৰ্জেছ নালাগে। পিছে দামটোৱেতো জনোৱা নহ'ল আপোনালোকক। এই কাপোৰ কেইযোৰ আপোনালোকে এযোৰ 3000 টকাত ল'ব পাৰিব। নুনি কটনৰ সাইড বৰ্ডাৰ ফিক্সড কাপোৰ যদিও আমাৰ ইয়াতে 2600, 2800, 3000, 3200 এইকেইটা দামত পায়। 2600 আৰু 2800 নুনি কটন কেইযোৰ ফিক্সড বৰ্ডাৰৰ পাৰিটো অলপ গেপত থাকিব, এনেকৈ পূৰা ফুল পাৰি নাথাকিব, ফিক্সটো অলপ গেপত থাকিব। আৰু 3000, 3200খিনি ছাইড বৰ্ডাৰটো হেভিকৈ থাকিব। এইখিনি কাপোৰো লাষ্ট টাইম 3200তে আহিছিলে, এইবাৰ অলপ কষ্টিং কমিছে কাৰণে ময়ো অলপ কম কৰি দিব পাৰিছোঁ। 3000 টকাত বুকিং কৰক, কোৱালিটি কিন্তু একদম ভাল কোৱালিটি পাব। ওচৰৰ পৰাও আহি আপোনালোকে চাব পাৰে, তাৰ কাৰণে আহিব ৰামধেনু কালেকশ্যনত। আৰু নতুন নতুন কালেকশ্যনৰ ভিডিঅ', ফটোজ, পোষ্ট যদি আপোনালোকে চাব বিচাৰে আমাৰ এই ফেচবুক পেজখন ফ'ল' কৰি ৰাখিব, ৰামধেনু মেখেলা চাদৰ কালেকশ্যন। পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ। যদি ভাল লাগে এটা লাভ লাইক দি যাব ভিডিঅ'টোত।